Dear students, বিজ্ঞানৰ শ্ৰেণীকোঠাৰ মাজলৈ মই শ্ৰী জগদীশ নাথে তোমালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ ইলেক্ট্ৰিচিটি অৰ্থাৎ বিদ্যুৎ চেপ্টাৰটোৰ ওপৰত ষ্টাডি কৰিবলৈ বিচাৰিছোঁ, যিটো তোমালোকৰ কিতাপত চেপ্টাৰ 12। এতিয়া ইলেক্ট্ৰিচিটি মানে কি? ইলেক্ট্ৰিচিটি মানে হৈছে ফ্লো অফ চাৰ্জ, অৰ্থাৎ আধানৰ গতিয়েই হৈছে ইলেক্ট্ৰিচিটি। আধানৰ গতিয়েই হৈছে আমাৰ বাবে বিদ্যুৎ। এতিয়া আধান বুলি যে আমি শব্দটো কৈছে, এই আধান মানে আসলতে কেনেকুৱা? আমাৰ বাবে মূল আধান তিনিটা, তোমালোকে নিশ্চয়কৈ দেখিছা, ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন। এই ইলেক্ট্ৰন আমাৰ বাবে ঋণাত্মকভাৱে আহিত, প্ৰটন ধনাত্মকভাৱে আহিত আৰু নিউট্ৰন কোনো ধৰণৰ আধান নাথাকে। এতিয়া আমাৰ বাবে যেটো চেপ্টাৰটোৰ মূল নাম সেইটো হৈছে ইলেক্ট্ৰিচিটি। এই ইলেক্ট্ৰিচিটিৰ ইলেক্ট্ৰি যেটো শব্দ আমাৰ দুটা শব্দ যোগ হৈ আমাৰ বাবে ইলেক্ট্ৰিচিটিটো ফৰ্ম হৈছে ইলেক্ট্ৰি আৰু চিটি। ইলেক্ট্ৰি শব্দটো আহিছে আমাৰ ইলেক্ট্ৰনৰ পৰা আৰু আমি চিটি মানে গম পাইছোঁ, অৰ্থাৎ ইলেক্ট্ৰনৰ যিখন চহৰ সেই চহৰখনক আমি কি বুলি কৈছোঁ? ইলেক্ট্ৰিচিটি। এতিয়া ইলেক্ট্ৰনৰ চহৰ বুলি আমি আসলতে ক'লো কিয়? আমি জানো যে আধান বুলি ক'লে আধানৰ গতিয়েই যদি আমাৰ বাবে বিদ্যুৎ প্ৰবাহ হয়, তেতিয়াহ'লে প্ৰটনৰ চহৰ বুলি আমি কিয় ক'ব নোৱাৰিলোঁ? নিউট্ৰনৰ চহৰ বুলি আমি কিয় ক'ব নোৱাৰিলোঁ? এই কথাটোৰ ডেপথলৈ যদি আমি সোমাই যাব বিচাৰোঁ, তেতিয়াহ'লে একেবাৰে প্ৰথম ফিজিক্সৰ পৰা আমি কিছু দূৰ আগুৱাই আহি কেমিষ্ট্ৰিলৈ সোমাব লাগিব। অৰ্থাৎ ৰসায়ন বিজ্ঞানে আমাক কৈছে যে যিকোনো ধৰণৰ এটা সোডিয়াম নামৰ এটা পৰমাণুৰ ক্ষেত্ৰত যদি মই ডিছকাছ কৰিব বিচাৰোঁ, সোডিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে আমাৰ বাবে 11, অৰ্থাৎ সোডিয়ামৰ ক্ষেত্ৰত 11টা প্ৰটন থাকে আৰু 11টা কি থাকে? তাৰ ইলেক্ট্ৰন থাকে। এতিয়া মূল বিষয়বস্তুটো হৈছে যে এই ইলেক্ট্ৰন আৰু প্ৰটনবিলাক আসলতে সোডিয়াম পৰমাণুটোৰ ভিতৰত কেনেদৰে সজ্জিত হৈ থাকে। সোডিয়াম পৰমাণুটোৰ ক্ষেত্ৰত আমি যদি কওঁ যে ইয়াৰ একেবাৰে চেণ্টাৰ বুলি ক'লে আমি কাক বুজিম? নিউক্লিয়াছক বুজিম। আৰু সেই নিউক্লিয়াছৰ ভিতৰত আমাৰ বাবে সদায় থাকিব নিউট্ৰন আৰু প্ৰটন। নিউট্ৰন আৰু প্ৰটনবিলাক সোমাই থাকিব আমাৰ নিউক্লিয়াছত। আৰু এই নিউক্লিয়াছৰ চাৰিওফালে আসলতে ইলেক্ট্ৰনবিলাক কি হৈ থাকে? ভ্ৰমণ কৰি থাকে, অৰ্থাৎ ঘূৰি থাকে, মুভ কৰি থাকে। কেনেদৰে ঘূৰি থাকে বুলি যদি চোৱা যায়, ইয়াৰ যদি ইলেক্ট্ৰনিক ডট ষ্ট্ৰাকচাৰটো বা ইলেক্ট্ৰনীয় বিন্যাসটোৰ কথা মই যদি কওঁ, ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ কথা যদি মই কওঁ, তেতিয়াহ'লে 2.8.1, অৰ্থাৎ ইয়াৰ প্ৰথমটো খোলত 2টা ইলেক্ট্ৰন, দ্বিতীয়টো খোলত 8টা ইলেক্ট্ৰন আৰু শেষৰটো খোলত আমাৰ বাবে এটা ইলেক্ট্ৰন থাকে। গতিকে ইয়াক যদি এৰেঞ্জ কৰিবলৈ আমি বিচাৰোঁ, তেতিয়াহ'লে প্ৰথমটো খোল আমি এনেদৰে আঁকিলোঁ, য'ত আমাৰ বাবে 2টা ইলেক্ট্ৰন দিয়া হৈছে। ছেকেণ্ড খোলটোৰ কথা যদি মই কওঁ, ইয়াত আমাৰ বাবে 8টা ইলেক্ট্ৰন আছে আৰু একেবাৰে শেষৰটো খোলত আমাৰ বাবে এটা ইলেক্ট্ৰন আছে। এনেধৰণে ইলেক্ট্ৰনবিলাক সজ্জিত হৈ থাকে আৰু এই ইলেক্ট্ৰনবিলাকে ইয়াত সুন্দৰভাৱে ঘূৰি থাকে। আমি এটা কথা জানি থোৱাটো খুব প্ৰয়োজনীয় যে আসলতে খুব সহজেই এই নেগেটিভ চাৰ্জবিলাকে গতি কৰিব পাৰে। তোমালোকে অদূৰ ভৱিষ্যতত পাবা ধনাত্মক চাৰ্জ অৰ্থাৎ পজিটিভ প্ৰটনবিলাকেও আমাৰ কি কৰিব পাৰে? গতি কৰিব পাৰে, কিন্তু সিহঁতৰ বাবে কিছুমান স্পেচিয়েল কেছ প্ৰয়োজন হয়। ইলেক্ট্ৰনৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয়, ইলেক্ট্ৰনবিলাকে খুব সহজেই গতি কৰে। এতিয়া যিহেতু আধানৰ গতিৰ ফলত আসলতে বিদ্যুতৰ জন্ম হয়, গতিকে সহজভাৱে যদি ক'বলগীয়া হয়, ইলেক্ট্ৰনৰ গতিৰ ফলত আসলতে কি জন্ম হয়? আমাৰ বাবে ইলেক্ট্ৰিচিটি জন্ম হয়। গতিকে এই আমাৰ চেপ্টাৰটোৰ নাম ইলেক্ট্ৰিচিটি সেই কাৰণত দিয়া হ'ল যে ইলেক্ট্ৰনৰ পৰাই যিহেতু গতিটো আৰম্ভ হৈছে, ইলেক্ট্ৰনৰ পৰাই যিহেতু ইয়াৰ জন্ম হৈছে, গতিকে ইলেক্ট্ৰনৰ চহৰ বুলি কোৱা হৈছে, সেয়েহে আমাৰ চেপ্টাৰটোৰ নাম হৈছে ইলেক্ট্ৰিচিটি। এতিয়া ইলেক্ট্ৰন কিমানে মুভ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি মুঠ চাৰ্জটোৰ কথা ক'ব পাৰোঁ। অৰ্থাৎ যদি আমাৰ বাবে এটা ইলেক্ট্ৰনে মুভ কৰিছে, তেতিয়াহ'লে আমি ক'ম আমাৰ বাবে চাৰ্জ হৈছে 1.6 × 10⁻⁻19 কুলম। এতিয়া আমি যে লিখিছোঁ 1.6 × 10⁻⁻19 কুলম, এই কুলম মানে আসলতে কি? কুলমটো হৈছে আমাৰ SI ইউনিট অফ চাৰ্জ, অৰ্থাৎ আধানৰ SI এককটোৱে হৈছে আমাৰ বাবে কুলম। এতিয়া এটা ইলেক্ট্ৰনৰ বাবে আধানৰ পৰিমাণ কিমান? 1.6 × 10⁻⁻19 কুলম। তোমালোকে ক্লাছ 9ত ইতিমধ্যে পঢ়িছা। দুটা ইলেক্ট্ৰনৰ বাবে কিমান হ'ব? তেতিয়াহ'লে ঐকিক নিয়মৰ দ্বাৰাই যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে 2 পূৰণ
1.6 into 10 to the power minus 19 coulomb. তিনটা ইলেক্ট্ৰনৰ কথা যদি মই ডিসকাস কৰো 3 into 1.6 into 10 to the power minus 19 coulomb. এনেদৰে যদি আগবাঢ়ি গৈ থাকে তেতিয়াহলে এটা সময়ত আমি কিমান পাম n টা ইলেক্ট্ৰনৰ কথা ক'ব পাৰিম যদি আমি ভাবো যে আমাৰ বাবে n টা ইলেক্ট্ৰনে গতি কৰিছে তেতিয়াহলে মুঠ চাৰ্জৰ পৰিমাণ হ'ব n into 1.6 into 10 to the power minus 19 coulomb. এই যে মই ক'লো যে আসলতে মুঠ চাৰ্জৰ পৰিমাণ আমি q দ্বাৰা ডেনোট কৰো আৰু q ইকুৱেল টু আমাৰ বাবে কি হ'ব যদি n টা ইলেক্ট্ৰনে গতি কৰে তেতিয়াহলে আমি ক'ব পাৰো q ইকুৱেল টু ne এটো হৈছে আমাৰ বাবে এটা ফৰ্মুলা আমি কি কৰিব পাৰো যে কোনোবা আমাক যদি কয় যে 10 টা চাৰ্জে গতি কৰিছে 10 টা ইলেক্ট্ৰনে গতি কৰিছে গতিকে মুঠ চাৰ্জ কিমান হ'ব তেতিয়া আমি কম 10 into 1.6 into 10 to the power minus 19 coulomb. এটো আমাৰ বাবে এটা ফৰ্মুলা হিচাপে আমি ব্যৱহাৰ কৰিব পৰা অৱস্থাটো আমাৰ আহিব এতিয়া এইখিনি আমি সিম্পলি আমাৰ বাবে বুজিবলগীয়া মূল বিষয়বস্তু এইখিনি তোমালোকে নিশ্চয়কৈ ধৰিব পাৰিছা এইবাৰৰ আমাৰ আলোচনাৰ বিষয়বস্তুটো হৈছে বিদ্যুৎ প্ৰবাহ বিদ্যুৎ প্ৰবাহ মানে হৈছে কোনো এক পৰিবাহীৰ এক প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত পাৰ হৈ যোৱা মুঠ আধানৰ পৰিমাণ এতিয়া আমি যে কৈছো এই প্ৰস্থচ্ছেদ আসলতে প্ৰস্থচ্ছেদ মানেনো কি আমি যদি ভাবিলো এই কচুৰ টুকুৰাটোক আমাৰ বাবে যদি আমি ভাবিলো এটা পৰিবাহী বিদ্যুতৰ পৰিবাহী যদি আমি তাক ভাবিলো তেতিয়ালে এই পৰিবাহীডালৰ ক্ষেত্ৰত ইয়াৰ প্ৰস্থচ্ছেদ মানে হৈছে এনেকুৱা এটা সৰু সেকশন তোমালোকক মই কাটি দেখাইছো এনেকুৱা এটা সৰু সেকশনক আমি কি বুলি কম প্ৰস্থচ্ছেদ ভালদৰে চোৱা এইটো আমাৰ বাবে এটা প্ৰস্থচ্ছেদ এই প্ৰস্থচ্ছেদটোৰ বাবে 1 সেকেন্ডত এনেকুৱা এটা প্ৰস্থচ্ছেদৰ মাজেৰে যিমানটা ইলেক্ট্ৰন পাৰ হৈ যাব পাৰিব সেই নাম্বাৰ অফ ইলেক্ট্ৰনটোক আমি আসলতে কি বুলি কৈ আছো বিদ্যুৎ প্ৰবাহ ক্লিয়াৰ হৈছে ডেফিনিশনটো কোনো এক পৰিবাহীৰ এনে ধৰণৰ পৰিবাহী এডালৰ এনে প্ৰস্থচ্ছেদ এটাৰ মাজেৰে 1 সেকেন্ডত যিমানটা আধান পাৰ হৈ যাব পাৰিব সেই আধানৰ পৰিমাণে হৈছে আমাৰ বাবে বিদ্যুৎ প্ৰবাহ গতিকে মই যদি এটা ভাবিলো যে t সময়ৰ অন্তৰালত t সময়ত কোনো এক ধাতব পৰিবাহীৰ মাজেৰে পাৰ হৈ যোৱা আধানৰ পৰিমাণ আমাৰ বাবে q হয় মই কি কৈছো t সময়ৰ অন্তৰালত পাৰ হৈ যোৱা আধানৰ পৰিমাণ যদি q হয় তেতিয়া হলে আমি কি ক'ব পাৰো যে t সেকেন্ডত যদি q আধান যায় তেতিয়ালে 1 সেকেন্ডত কিমান যাব আমাৰ বাবে যেহেতু সময়ৰ পৰিমাণটো t ৰ পৰা 1 লৈ কনভাৰ্ট অৰ্থাৎ 1 মানে আমি ইউনিটাৰী মেথডটো ব্যৱহাৰ কৰিছো গতিকে আমাৰ বাবে কি হ'ব ইয়াত আধানৰ পৰিমাণো কমি যাব কিমান কমিব ইয়াত যেহেতু t গুণ কমি গল গতিকে ইয়াতো t গুণ কমি যাব সিম্পল এটা কথা আৰু এই 1 সেকেন্ড সময়ত কোনো পৰিবাহীৰ মাজেৰে পাৰ হৈ যোৱা আধানৰ পৰিমাণে হৈছে আমাৰ বাবে কি বিদ্যুৎ প্ৰবাহ গতিকে বিদ্যুৎ প্ৰবাহক যদি আমি i দ্বাৰা ডেনোট কৰো তেতিয়ালে আমি ক'ব পাৰো i = q / t আমাৰ বাবে এটা ফৰ্মুলা যেটো ফৰ্মুলা সহায়ত আমি আসলতে কি ফাইন্ড কৰিব পাৰিম কোনো ধাতব পৰিবাহী ক্ষেত্ৰত প্ৰবাহিত বিদ্যুৎ প্ৰবাহক প্ৰকাশ কৰিবৰ বাবে আমি ইয়াক এনেদৰে ফৰ্মুলা হিচাপে ব্যৱহাৰ কৰিব পাৰো এতিয়া এই ফৰ্মুলাটোৰ পৰা যদি মই চাও এই q ৰ বাবে আমাৰ si একক আৰু t ৰ বাবে si একক যদি মই চাও q ৰ বাবে si একক চাৰ্জ যেটো কৈছো যেটো আমি আধান বুলি কৈছো আধানৰ si একক হৈছে আমাৰ বাবে কুলম আৰু সময়ৰ si একক আমাৰ বাবে হৈছে সেকেন্ড গতিকে আমাক যদি কয় যে বিদ্যুৎ প্ৰবাহৰ বা প্ৰবাহৰ si একক তেতিয়ালে আমি কি বুলি কম কুলম পাৰ সেকেন্ড এই কুলম পাৰ সেকেন্ডকে আসলতে লিখা হয় এম্পিয়াৰ বুলি কি বুলি কৈছো মই যে কোনো পৰিবাহীৰ ক্ষেত্ৰত তাৰ বিদ্যুৎ প্ৰবাহৰ SI এককৰ কথা যদি মই ক'ব বিচাৰো SI এককটো কি হ'ব সদায় কুলম পাৰ সেকেন্ড আৰু সেই কুলম পাৰ সেকেন্ডক বুজাবৰ বাবে নতুনকৈ এটা সিম্বল ব্যৱহাৰ কৰিম সেইটোক আমি নাম দিছো এম্পিয়াৰ এটা তোমালোকৰ বাবে খুব এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে সদায় আহি থাকে যে 1 এম্পিয়াৰৰ সংজ্ঞা দিয়া 1 এম্পিয়াৰৰ সংজ্ঞা দিয়া 1 এম্পিয়াৰৰ সংজ্ঞা আমি কেনেদৰে দিম ভালদৰে যদি আমি চাও যে 1 এম্পিয়াৰ আমি কেতিয়া পাম যে i এর মান 1 এম্পিয়াৰ কেতিয়া হ'ব 1 এম্পিয়াৰ যদি হ'ব লগা হয় এম্পিয়াৰৰ অৰ্থটো হৈছে আমাৰ বাবে q বাই অৰ্থাৎ কুলম ডিভাইডেড বাই সেকেন্ড গতিকে আমি ইয়াক লিখিব পাৰো 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড সিম্পলি আমি কি কৈছো যে 1 এম্পিয়াৰ যদি পাব লগা হয় তেতিয়ালে কি পাব লাগিব 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড
এতিয়া 1 কুলম ডিভাইডেড বাই 1 সেকেন্ড ইয়াক যদি আমি ডেফিনিশ্যন আকাৰে প্ৰকাশ কৰিবলৈ ট্ৰাই কৰোঁ তেতিয়াহ'লে আমি সহজ ভাষাত ক'ব পাৰোঁ যে কোনো পৰিবাহীৰ প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত যদি 1 কুলম আধান পাৰ হৈ যায় তেতিয়াহ'লে ধাতব পৰিবাহীডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হ'ব পুনৰ কৈছো মই কথাটো তোমালোকে ভালদৰে মনোযোগ দি শুনি লোৱা যে কোনো ধাতব পৰিবাহীৰ প্ৰস্থচ্ছেদৰ মাজেৰে 1 সেকেন্ডত যদি 1 কুলম আধান পাৰ হৈ যায় তেতিয়াহ'লে পৰিবাহীডালৰ বিদ্যুৎ প্ৰবাহক আমি কি বুলি ক'ম 1 এম্পিয়াৰ পৰীক্ষাত খুব বেছিকৈ আহি থাকে তোমালোকে ডেফিনিশ্যনটো ক্লিয়াৰ কৰিবা মই তোমালোকৰ বাবে লিখিও যিহেতু দিছোঁ গতিকে খুব সুন্দৰকৈ ডেফিনিশ্যনটো মনত ৰখাব ট্ৰাই কৰিবা এইখিনি হৈছে আজি যেহেতু আমি ডিসকাস কৰিব লগা আজি প্ৰথম ভিডিওটোৰ মূল বিষয়বস্তু কেইটাৰ ভিতৰত আমি ডিসকাস কৰিলো ইতিমধ্যে এইখিনি হৈছে তোমাৰ আজি প্ৰথম ভিডিওটোত শিকিব লগা বিষয়বস্তু